আপোনালোকে কালি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক এয়াৰপৰ্টত ৰিচিভ কৰিবলৈ কেনেকৈ যাবলৈ সাহস কৰিব কাৰণ গোটেইবিলাক মানুহৰ তেওঁৰ পকেটত চলি থাকে তেওঁ গোটেইবিলাক মানুহক চলাই থাকে গতিকে যদি অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা যদি এয়াৰপৰ্টত যায় তেতিয়াহ'লে সেই মানুহকেইটাক বুক কৰিবলৈ তেওঁ বহুত জিদ্দি মানুহ এটাৰ পিছত এটাকৈ তেওঁলোকৰ ওপৰত তেওঁ মানে বিভিন্ন ধৰণৰ আতিশয্য চলাব গতিকে কোনে মৰিব টকাৰ নাই সেইকাৰণে যোৱা নাই গতিকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কালি যে অকলশৰীয়া হৈছে এনেকুৱা নহয় ন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অকলশৰীয়াই কিন্তু তেওঁ জিকি আহিছে আপুনি নিৰ্বাচনৰ সময়ত যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ প্ৰচাৰ চলাব গৈছে বাধ্যত পৰিয়ে গৈছে যাৰ হৈ প্ৰচাৰ চলাব গৈছে তেওঁৱেই নাই মিটিঙত অমিত শ্বাহ ডাঙৰীয়া যেতিয়া গৈছিলে ইয়ে প্ৰমাণ কৰে যে হিমন্ত বিশ্ব শৰ্মাই দুটা পাৱাৰ চেণ্টাৰ কেতিয়াও সহ্য নকৰে তেওঁ যি কৰি আছে নিজৰ বাবে কৰি আছে আৰু নিজৰ টিমটোৰ কাৰণে তেওঁ কাম কৰি আছে এতিয়া দিবলৈ আপোনালোকে কালি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক এয়াৰপৰ্টত ৰিচিভ কৰিবলৈ কেনেকৈ যাবলৈ সাহস কৰিব কাৰণ গোটেইবিলাক মানুহৰ তেওঁৰ পকেটত চলি থাকে তেওঁ গোটেইবিলাক মানুহক চলাই থাকে গতিকে যদি অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা যদি এয়াৰপৰ্টত যায় তেতিয়াহ'লে সেই মানুহকেইটাক বুক কৰিবলৈ তেওঁ বহুত জিদ্দি মানুহ এটাৰ পিছত এটাকৈ তেওঁলোকৰ ওপৰত তেওঁ মানে বিভিন্ন ধৰণৰ আতিশয্য চলাব গতিকে কোনে মৰিব টকাৰ নাই সেইকাৰণে যোৱা নাই গতিকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কালি যে অকলশৰীয়া হৈছে এনেকুৱা নহয় ন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অকলশৰীয়াই কিন্তু তেওঁ জিকি আহিছে আপুনি নিৰ্বাচনৰ সময়ত যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ প্ৰচাৰ চলাব গৈছে বাধ্যত পৰিয়ে গৈছে যাৰ হৈ প্ৰচাৰ চলাব গৈছে তেওঁৱেই নাই মিটিঙত অমিত শ্বাহ ডাঙৰীয়া যেতিয়া গৈছিলে ইয়ে প্ৰমাণ কৰে যে হিমন্ত বিশ্ব শৰ্মাই দুটা পাৱাৰ চেণ্টাৰ কেতিয়াও সহ্য নকৰে তেওঁ যি কৰি আছে নিজৰ বাবে কৰি আছে আৰু নিজৰ টিমটোৰ কাৰণে তেওঁ কাম কৰি আছে এতিয়া দিবলৈ আপোনালোকে কালি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক এয়াৰপৰ্টত ৰিচিভ কৰিবলৈ কেনেকৈ যাবলৈ সাহস কৰিব কাৰণ গোটেইবিলাক মানুহৰ তেওঁৰ পকেটত চলি থাকে তেওঁ গোটেইবিলাক মানুহক চলাই থাকে গতিকে যদি অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা যদি এয়াৰপৰ্টত যায় তেতিয়াহ'লে সেই মানুহকেইটাক বুক কৰিবলৈ তেওঁ বহুত জিদ্দি মানুহ এটাৰ পিছত এটাকৈ তেওঁলোকৰ ওপৰত তেওঁ মানে বিভিন্ন ধৰণৰ আতিশয্য চলাব গতিকে কোনে মৰিব টকাৰ নাই সেইকাৰণে যোৱা নাই গতিকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কালি যে অকলশৰীয়া হৈছে এনেকুৱা নহয় ন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অকলশৰীয়াই কিন্তু তেওঁ জিকি আহিছে আপুনি নিৰ্বাচনৰ সময়ত যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ প্ৰচাৰ চলাব গৈছে বাধ্যত পৰিয়ে গৈছে যাৰ হৈ প্ৰচাৰ চলাব গৈছে তেওঁৱেই নাই মিটিঙত অমিত শ্বাহ ডাঙৰীয়া যেতিয়া গৈছিলে ইয়ে প্ৰমাণ কৰে যে হিমন্ত বিশ্ব শৰ্মাই দুটা পাৱাৰ চেণ্টাৰ কেতিয়াও সহ্য নকৰে তেওঁ যি কৰি আছে নিজৰ বাবে কৰি আছে আৰু নিজৰ টিমটোৰ কাৰণে তেওঁ কাম কৰি আছে এতিয়া দিবলৈ আপোনালোকে কালি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক এয়াৰপৰ্টত ৰিচিভ কৰিবলৈ কেনেকৈ যাবলৈ সাহস কৰিব কাৰণ গোটেইবিলাক মানুহৰ তেওঁৰ পকেটত চলি থাকে তেওঁ গোটেইবিলাক মানুহক চলাই থাকে গতিকে যদি অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা যদি এয়াৰপৰ্টত যায় তেতিয়াহ'লে সেই মানুহকেইটাক বুক কৰিবলৈ তেওঁ বহুত জিদ্দি মানুহ এটাৰ পিছত এটাকৈ তেওঁলোকৰ ওপৰত তেওঁ মানে বিভিন্ন ধৰণৰ আতিশয্য চলাব গতিকে কোনে মৰিব টকাৰ নাই সেইকাৰণে যোৱা নাই গতিকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কালি যে অকলশৰীয়া হৈছে এনেকুৱা নহয় ন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অকলশৰীয়াই কিন্তু তেওঁ জিকি আহিছে আপুনি নিৰ্বাচনৰ সময়ত যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ প্ৰচাৰ চলাব গৈছে বাধ্যত পৰিয়ে গৈছে যাৰ হৈ প্ৰচাৰ চলাব গৈছে তেওঁৱেই নাই মিটিঙত অমিত শ্বাহ ডাঙৰীয়া যেতিয়া গৈছিলে ইয়ে প্ৰমাণ কৰে যে হিমন্ত বিশ্ব শৰ্মাই দুটা পাৱাৰ চেণ্টাৰ কেতিয়াও সহ্য নকৰে তেওঁ যি কৰি আছে নিজৰ বাবে কৰি আছে আৰু নিজৰ টিমটোৰ কাৰণে তেওঁ কাম কৰি আছে এতিয়া দিবলৈ